ছাৰে ছেকেণ্ড পষ্টমৰ্টমৰ ফাইনেল ৰিপৰ্ট কোৰ্টত জমা দিছে। জমা দিয়াৰ পিছত গম পোৱা গৈছে যে তাক খুব কাষৰ পৰা গুলি মাৰি হত্যা কৰা হৈছে। আমি যিদিনাখন পষ্টমৰ্টম হয় সেইদিনাখন ছেকেণ্ড পষ্টমৰ্টমৰ হস্পিটেলত আমি থাকোঁতে তাক ডিঙিৰ ওচৰৰ কাষত কাণৰ তলত আমি হল্ড এটা পাইছিলোঁ। ডক্টৰ গুপ্তা ছাৰে তেতিয়া তেওঁলোকে যিসকলে জাজ কৰি আছিলে পষ্টমৰ্টমৰ তেওঁলোকে কৈছিল কিবা চোকা অস্ত্ৰৰে কিবা আঘাত কৰিছে চাগে, সেইকাৰণে ফুটাটো হৈছে। কিন্তু এতিয়া তেওঁলোকে পুলিচৰ পৰাও কিছু ফটো সংগ্ৰহ কৰাৰ পিছত এতিয়া উলিয়াইছে যে ইয়াত গুলি কৰা হৈছে। গুলি কৰি অতি কাষৰ পৰা গুলি কৰি হত্যা কৰা হৈছে। এইটো পৰিকল্পিতভাৱে হত্যা কৰিছে, খুব নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াত IIT খড়গপুৰ জড়িত হৈ আছে। IIT খড়গপুৰ জড়িত হৈ থকাৰ কাৰণে তেওঁলোকে ইমান অৰ্থুপাৰ্থভাৱে তেওঁলোকে যুঁজিছে মোৰ লগত। ইমানকেইজন উকিল থিয় কৰিছে, তেওঁলোকে ইয়াক আত্মহত্যাৰ ৰূপ দি পেলাই গোটেই কেছটো লুকুৱাবলৈ বিচাৰিছে। ইয়াত তেওঁলোকৰ কিবা এটা ডাঙৰ ৰহস্য ইয়াত আছে, যিটো কথা এইটো মোক উলিয়াই পৰাব লাগে। মই সকলো হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰতো অনুৰোধ কৰিছোঁ, তেওঁ যে ইয়াত অকণমান হস্তক্ষেপ কৰে, মোক দুৰ্ভগীয়া মাতৃ এগৰাকীক অকণমান সহায় কৰি মোৰ পুত্ৰক হত্যা কোনে কৰিলে হত্যাৰাক যেন ধৰিব পাৰোঁ, সেইখিনি সহায় কৰি তেওঁ দিয়ে। তেওঁৰ ওপৰতো মই অনুৰোধ কৰিছোঁ। মোৰ পুত্ৰ খুব ভাল ল'ৰা আছিলে, বেয়া ল'ৰা নাছিলে। তাক এনেকুৱা নিৰ্মমভাৱে কিয় হত্যা কৰিলে, কি এনেকুৱা দুখ কৰিছিলে সি, সেইখিনি মোক লাগে এতিয়া। ৰিপৰ্টত গুলি মৰাৰ বিষয়ে উল্লেখ কৰিছিল। হয়, ৰিপৰ্টত গুলি মাৰিছে বুলি অতি কাষৰ পৰা গুলি মাৰিছে।